আৰু যেহেতু আমি জনাই আছো গীতানগৰ সাহিত্য সভাৰ বিশেষ কাৰ্যসূচী আজি অনুষ্ঠিত হয় ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্যিক বঁটা প্ৰদান অনুষ্ঠান ঋষিকেশ গোস্বামীলৈ আগবঢ়োৱা হৈছে এই সন্মান আৰু বৰ্তমান ঋষিকেশ গোস্বামীয়ে ভাষণ প্ৰদান কৰি আছে গতিকে পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো তাৰ উপৰি সৰ্বোপৰি ৰাধাকৃষ্ণনে তেতিয়া মস্কোৰ কমিউনিটি হলত ভাষণ দিব গৈছিল সত্যম শিৱম সুন্দৰৰ ওপৰতেও ভাষণ দিছে তেতিয়া পিছফালৰ পৰা আমাৰ তেনেকৈ মানুহ কিছুমান থাকে আজি বাজে কথা কৈ থাকে জীৱনটো চিৰিয়াছলি লোৱা মানুহৰ সংখ্যা খুব কম সেইকাৰণে এই লক্ষ্মীনাথ বেজবৰুৱা আৰু মই একেই দেখিলোঁ কিন্তু এওঁ অসৰাজ হৈছে আপোনাৰ নিচিনা মোৰ নিচিনা ভূপেন হাজৰিকা একেই তেওঁ ভাৰত ৰত্ন হৈছে APJ আব্দুল কালামে বাতৰি কাকত বিক্ৰী কৰি ফুৰিছিল কিন্তু তেওঁ পৃথিৱী বিখ্যাত বিচাৰি নাছিল কাৰণ মানুহ বেছিভাগ মানুহে জীৱনটো খুব পাতলকে লয় গভীৰভাৱে লয় জ্ঞানেৰে জীৱনটো মঠিবলৈ সেইকাৰণে নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে যিবোৰ গীত লিখিছিল তাৰ ভিতৰত এটা উল্লেখযোগ্য গীত হৈছে ভূপেন হাজৰিকাই গাইছে মোৰ মন যায় সুপ্ত নিশাকেদি জাগ্ৰত আজিয়ে সূৰ্য হোৱা মোৰ মন যায় আন্ধাৰা তৰাই জাগ্ৰত আজিয়ে সূৰ্য হোৱা অৰ্থাৎ তমসমা জ্যোতিৰ্গমন আপোনাৰ জ্ঞানে আন্ধাৰৰ পৰা পোহৰলৈ যায় আৰু মানুহ এই জ্ঞান বা প্ৰজ্ঞাৰ অধিকাৰী হ'বলৈ নিৰলস অধ্যৱসায় লয় আৰু সেইটো সকলোৱে হ'ব নোৱাৰে যদি জীৱনটো সাধনা হিচাপে ল'ব নোৱাৰে পাশ্চাত্যৰ যিটো দৰ্শন ৱেষ্টাৰ্ণ ফিলচফি তাত সাধনা শব্দটো নাই প্ৰাচ্য দৰ্শন আছে আৰু সেইকাৰণে সৰ্বোপৰি ৰাধাকৃষ্ণনে যেতিয়া ভাষণ দি আছিল তেতিয়া পিছফালৰ পৰা তেতিয়া হিপ্পি কালচাৰটো আছিলে কেইজনমানে থিয় হৈ কৈছে যে তোমালোকে ইণ্ডিয়ানবিলাক কি সত্যম শিৱম সুন্দৰ ঠাট্টা কৰিছে কিন্তু সৰ্বোপৰি ৰাধাকৃষ্ণ আছিল প্ৰগাঢ় প্ৰজ্ঞাৰ অধিকাৰী পাতল মানুহবিলাকে য'তে ত'তে যাৰ এটা শব্দ কৰি পৰে মনত ৰাখিব পৃথিৱীৰ এজন শ্ৰেষ্ঠ দাৰ্শনিক যোনে নোবেল বঁটা ৰিভিউজ কৰিছিল তেওঁৰ নাম আছিল জা পল ছাত্ৰে এই জা পল ছাত্ৰৰ যিখন অটোবায়োগ্ৰাফি সেইখনৰ নাম আছিল ৱৰ্ডছ অৰ্থাৎ শব্দ শব্দটো কি বস্তু শব্দই ব্ৰহ্ম বুলি কৈছে সেই শব্দবিলাক একগোট কৰিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত